চৰত আহিলে বুজা যায় যে মানুহ কেনেকুৱা ধৰণে কষ্ট কৰি কেনেকুৱা ধৰণে মানুহে নিজৰ গাৰ ঘাম মাটিত পেলাই কি ধৰণে খেতি বাতি কৰি আজি অসমৰ অৰ্থনৈতিক ভঁৰাল টনকিয়াল কৰিছে। আৰু সেই চৰবাসী ৰাইজে আজি হাজাৰ চৰবাসী ৰাইজে আজি বছৰ বছৰ ধৰি চৰৰ মাটিৰ পট্টা বিচাৰি থকাৰ পিছতো পট্টা প্ৰদান নকৰিলে। তেওঁ বসুন্ধৰা 1, 2, 3, 4 চবতে মাটি দিয়ে, কিন্তু কোনো সংখ্যালঘু ৰাইজক বসুন্ধৰাত মাটি দিয়া নাই। আৰু কয় যে খিলঞ্জীয়া মুছলমান, মিয়া মুছলমান, চৰুৱা মুছলমান ভাগ কৰা হৈছে, মাটি দিয়া হব। মই এই চৰত কৈ গৈছো, হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী থকালৈকে কোনো মুছলমানকে শদিয়াৰ পৰা ধুবুৰীলৈকে তেওঁ মাটিৰ পট্টা এনেকুৱা ধৰণে বসুন্ধৰা 1, 2 নিদিয়ে। তেওঁক এইবিলাক ভেক ভাওনা কৰি আছে, তেওঁ আমাৰ শক্তি দুৰ্বল কৰি আছে। সেইকাৰণে চৰৰ এই মাটিৰ পৰা আজি কৈ গৈছো যে এই খাটি খোৱা চৰবাসী ৰাইজক, এই চৰবাসীয়ে যি অসমৰ অৰ্থনৈতিক ভঁৰাল টনকিয়াল কৰি আছে, সেই অঞ্চলৰ মানুহখিনিক মাটিৰ পট্টা নিদিয়ালৈকেও সদৌ সংখ্যালঘু ছাত্ৰীজনৰ আন্দোলন অব্যাহত থাকিব। চৰবাসী মাটি ফাটি অহা নাই, চৰবাসীও কিন্তু অসমৰে বাসিন্দা, অসমীয়া হয়। বছৰে বছৰে গৰা খহনীয়াত কবলত পৰি সৰ্বস্ব হেৰুৱাই বিভিন্ন ঠাইত চৰকাৰী মাটিত থাকিছে বাবেই আজি তেওঁলোকৰ ডাঙৰ অপৰাধ হৈ গৈছে। তেওঁলোকে চৰকাৰী মাটি দখল কৰিছে। আমি চৰকাৰী মাটি দখল কৰাৰ পক্ষত নাই, আমাৰো মন নাযায়। কিন্তু সেই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আপুনি আমাৰ চৰ অঞ্চলত আহি থাকি দেখক যে কি কষ্টত, কি যাযাবৰী জীৱন যাপন কৰি এই চৰবাসী ৰাইজে জীৱন নিৰ্বাহ কৰি আছে। এটা ৰাতি হিমন্ত বিশ্ব শৰ্মা আহি থাকি যাই থকা তেওঁৰ মন্ত্ৰী কেবিনেট পাতক, ইয়াত কেবিনেট অসমৰ বিভিন্ন ঠাইত পাতে। এই চাউল খোৱা এই বিভিন্ন চৰ অঞ্চলত এবাৰ কেবিনেট পাতি চৰবাসী ৰাইজৰ মৰ্ম বেদনা বুজক। কাৰণ তেওঁৰ হৃদয়ত মানৱতা বোলা বস্তু নাই, তেওঁৰ হৃদয়ত মানুহৰ বাবে মৰম নাই। তেওঁৰ হৃদয়ত আছে কেৱল হিন্দু মুছলমান ভাগ কৰক আৰু মুখ্যমন্ত্ৰীৰ গাদী দখল কৰি ৰাখক, এইটো তেওঁৰ হৃদয়ত আছে। আৰু তেনেকুৱা ধৰণে বেছিদিন ৰাজনীতি কৰিব নোৱাৰি। হে মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপুনি মানুহক মানুহ বুলি গণ্য কৰক, চৰবাসীক অসমীয়া মানুহ বুলি গণ্য কৰক, চৰবাসীক ন্যায্যতা দিয়ক, ন্যায় দিয়ক। আপোনাক ভগৱান আল্লাহ গাদীত বহুৱাইছে বাবে আপুনি সৰ্বোচ্চ শক্তি প্ৰয়োগ কৰি মানুহক আপুনি বলডুজাৰ চলাব, মাদ্ৰাছাত আপুনি বলডুজাৰ চলাব, আপুনি অন্যায় কৰিব। কোনোবাই সহ্য কৰিলেও নেদেখাজনে কিন্তু সহ্য নকৰে, এদিনাখন কিন্তু তাৰ বিচাৰ হব, এদিনাখন তাৰ বিচাৰ হব। বাৰ সেইকাৰণে আজিও মই চৰ অঞ্চলৰ ৰাইজক কৈ গৈছো যে চৰৰ মাটিৰ পট্টা হব লাগিব, প্ৰতিজন ভূমিহীন মানুহক ভূমি প্ৰদান কৰিব লাগিব, প্ৰতিজন ভূমিহীন মানুহক ভূমি প্ৰদান কৰিব লাগিব। আজি চৰ অঞ্চলৰ মানুহক মিয়া তুচ্ছ তাচ্ছিল্য কৰে। মই চৰবাসী ৰাইজক আহ্বান জনাইছো, দেখিছো ইয়াত 98%, 97%, 88% পাইছে। মই চৰবাসী ৰাইজক আহ্বান জনাইছো, হাজাৰটা বলডুজাৰ আপোনাৰ ঘৰৰ ওপৰত উঠাই দিলেও আপোনাৰ ল'ৰা ছোৱালীৰ হাতত কলম তুলি দিয়ক, তেনেকুৱা বলডুজাৰ হাজাৰটা বগৰাই আপোনাৰ ল'ৰাই অসম তথা ভাৰতবৰ্ষত নাম কৰি সমগ্ৰ বিশ্ব জিলিকাব। এই সিদ্ধান্ত চৰবাসীয়ে ল'ব লাগিব। আপোনালোকে হয়তো ছচিয়েল মিডিয়াত দেখিছে, বহৰী চৰৰ এজন ছোৱালীয়ে এতিয়া কি হল, পাইলট এৰোপ্লেন চলাব। বহৰীৰ ছোৱালীয়ে যদি পাৰে, মই আশা কৰিম হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অন্যায়ভাৱে চৰবাসী এই চাউল খোৱা, এই বিভিন্ন চৰত বলডুজাৰ চলোৱা, ঘৰ বাৰী ভাঙি দিয়া উচ্ছেদিত পৰিয়ালৰ ছাত্ৰীও এদিনাখন পাইলট হৈ ভাৰতবৰ্ষৰ নহয় গোটেই বিশ্বত এৰোপ্লেন চলাব। এই সিদ্ধান্ত চৰবাসীয়ে ল'ব লাগিব। কষ্ট কৰক, কষ্ট আমি কৰিব পাৰো, কাৰণ আমি কষ্ট কৰিছো কাৰণেই আজি গুৱাহাটীত চব্জি গৈছে। যিমান ডাঙৰ ডাঙৰ লেকচাৰ নামাৰক কিয়, যিমান ডাঙৰ ডাঙৰ কথা নকওক কিয়, যিমান ডাঙৰ ডাঙৰ কথা নকওক কিয়, এই খাটি খোৱা এই সংখ্যালঘুসকলে এই চৰ অঞ্চলত যদি কষ্ট নকৰে, অসমৰ অৰ্থনৈতিক ভঁৰাল দিনক দিনে ডাউনত গুচি যাব। গতিকে এই চৰ অঞ্চলৰ খাটি খোৱা মানুহখিনিক মই অনুৰোধ জনাইছো, আপোনালোকে যিহেতু কষ্ট কৰিব জানে, নিজে যিখিনি কষ্ট কৰিছে, গাৰ ঘাম মাটিত পেলাই প্ৰয়োজনত গাৰ তেজ বিক্ৰী কৰি হলেও নিজৰ এই কণ কণ ল'ৰা ছোৱালী বিলাকক মানুহ হিচাপে গঢ় দিয়ক, যাতে প্ৰতিটো অন্যায় আৰু অত্যাচাৰৰ জবাব আমালোকৰ ল'ৰা ছোৱালীয়ে কলম আৰু কাগজৰ জৰিয়তে দিব পাৰে। কাৰণ মই বিশ্বাস কৰো, যিমানে শক্তিশালী চৰকাৰ নহওক কিয়, যিমানে ডাঙৰ ডাঙৰ অস্ত্ৰ ব্যৱহাৰ নকৰক কিয়,
যিমানেই ডাঙৰ ডাঙৰ বুলডোজাৰ ব্যৱহাৰ নকৰক কিয়, আপোনালোকৰ ল'ৰা ছোৱালীৰ হাতত যদি কাগজ আৰু কলম থাকে, তেনেকুৱা ডাঙৰ ডাঙৰ অস্ত্ৰ, ডাঙৰ ডাঙৰ বুলডোজাৰ নিমিষতে পানী হৈ গুচি যাব। সেইকাৰণে মই কৃতি ছাত্ৰ ছাত্ৰীসকলক যি সম্বৰ্ধনা দিয়া হৈছে, মই ছাত্ৰ ছাত্ৰীসকলক আহ্বান জনাইছো, মই প্ৰতিজন ছাত্ৰ ছাত্ৰীক আহ্বান জনাইছো, অভিভাৱক আহ্বান জনাইছো, জেহাদ আমি কৰিম, জেহাদ কৰিব লাগিব। আৰু সেয়া জেহাদ হৈছে শিক্ষাৰ জেহাদ, শিক্ষাৰ বিপ্লৱ, শিক্ষাৰ যুদ্ধ চলাব লাগিব। চৰৰ পৰাই এটা নতুন বিপ্লৱ সৃষ্টি কৰক, চৰৰ পৰাই নতুন বিপ্লৱ সৃষ্টি কৰক। এই চৰুৱা মাটিত, এই ব্ৰহ্মপুত্ৰ পানীৰ মাজৰ পৰাই আমি আমাৰ ফুল ফুটাই আনিব লাগিব, আমি আমাৰ পোহৰ আনিব লাগিব। গতিকে সেইকাৰণে মই কৈছো যে যেনেকেই নহওক জেহাদ ঘোষণা কৰি দিয়ক যে ল'ৰা ছোৱালী আমি মানুহ কৰিমেই, আৰু ছাত্ৰ ছাত্ৰীসকলৰ মনতে জেহাদ কৰি লওক যে মই মানুহ হমেই। আমি আৰু 10 বছৰ পিছত চিপাঝাৰ এই চাউল খোৱা চৰৰ পৰা আমি চব্জি লৈ নাৰেংগী হৈ নাযাওঁ। আমাৰ ল'ৰা ছোৱালী হাই ৰোডেদি গৈ গুৱাহাটী মেট্ৰৰ ডিচি, গুৱাহাটী মেট্ৰৰ এছপি, নাইবা ভাল ডক্টৰ ইঞ্জিনিয়াৰ হৈ গুৱাহাটীত নেতৃত্ব দিব, শিৱসাগৰক নেতৃত্ব দিব, ধুবুৰীক নেতৃত্ব দিব। এই সংকল্প আমি ল'ব লাগিব, এই সংকল্প আমি ল'ব লাগিব। গতিকে মই কৃতি ছাত্ৰ ছাত্ৰী আপোনালোকে নাভাবিব, দুখ নকৰিব, দুখ নকৰিব। অন্যায়ভাৱে ঘৰ ভাঙিছে, অন্যায়ভাৱে আপোনাক থাকিব দিয়া নাই, তাৰ প্ৰত্যুত্তৰ সময়ত দিয়া হ'ব। কিন্তু আপোনালোকে মনত দুখ নকৰিব যে আমি চৰবাসী ৰাইজ, আমাৰ ৰাস্তা নাই। আমি জানো যে হিমন্ত বিশ্ব শৰ্মা ৰাস্তা নিদিয়ে, বিদ্যালয় শিক্ষক নিদিয়ে, হস্পিটেলত ডক্টৰ নিদিয়ে, কাৰণ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ প্ৰি প্লেন